It's my first time actually here, and I'm super happy because I didn't expect, where I am going actually, because I am from Europe, from small country in Lithuania, uh, and actually it's a wonderful place, very peaceful, and every morning I can hear these birds. It was such an amazing experience, very impressive, inspiring, and this festival I think it's very important for artists, for young artists who are just starting their careers. That's why I'm very grateful that I'm here. Thank you. মনগীত এক সুন্দৰ অনুষ্ঠান মই অনুষ্ঠানটোৰ লগত আৰম্ভণিৰ পৰা জড়িত প্ৰথমতে মন গীত হিচাপে আছিলে য'ত বিভিন্ন ৰাজ্যৰ সংগীতৰ শিল্পীসকলে ইয়াত গোট খাইছিলে কিন্তু তাৰ 2 বছৰৰ পিছত মন গীত মন তুলিকা আৰু মন মৃত্তিকা বুলি 2টা অনুষ্ঠান হ'ল আৰু সেই অনুষ্ঠান 2টা হোৱাৰ পিছত মই তাত জড়িত হৈ গ'লোঁ আৰু আজি মই অতি গৌৰৱেৰে ক'ব পাৰোঁ যে অসমত মন গীত এটা সাংঘাতিক ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে যিটো আমাৰ ইয়াত অন্য সাধাৰণ ল'ৰা ছোৱালীয়ে ক্লাছৰুমৰ নিচিনা ছবি আমি অঁকা নহয় গুৰু শিষ্য পৰম্পৰাৰ লগত তেনেকৈ এইধৰণে ছবিখিনি ক্লাছ তেনেকৈ আৰম্ভ হয় আজি আপোনালোকে দেখি আছেই ইয়াত লিথুনিয়াৰ পৰা এগৰাকী আৰ্টিষ্ট আহি পেলাই নতুন এটা মাধ্যমত তেওঁলোকে ডেমনষ্ট্ৰেশ্যন দিছে যোৱা বছৰো তেনেকৈ এগৰাকী ৱাটাৰ কালাৰৰ শিল্পী আহিছিল তেওঁ গাৰে দা বুলি তেওঁ লিথুনিয়াৰ আছিলে চ' সেইটো এটা নতুন মানে ধৰণৰ আমি কাম দেখা পাইছিলোঁ ঠিক তেনেকৈ মনগীতে প্ৰতি বছৰে নতুন ছাত্ৰসকলক আনি তেওঁলোকৰ গুৰুগৃহত তেওঁলোকক শিক্ষা প্ৰদান কৰে শিক্ষা প্ৰদানো বুলি নক'লেও মানে বিনিময় হয় খুব ঘৰুৱাভাৱে খুব ওচৰৰ পৰা সাধাৰণতে আমাৰ কি হয় কোনোবা এজন চিত্ৰশিল্পী এজনক দেখা পোৱা নাযায় কিন্তু তেওঁলোকৰ ছবি বা তেওঁলোকৰ নামটোৱে শুনি থাকে বা গায়ক এজনক এজন চিত্ৰশিল্পীয়ে লগ পোৱাটো সহজ নহয় কিন্তু মনগীতত কি হৈছে গায়কে চিত্ৰশিল্পীয়ে বা সংগীতৰ আৰু চিত্ৰৰ একেটা প্লেটফৰ্মতে একেলগে লগ পোৱাৰ এটা সুযোগ যিটোৱে এটা মনৰ ভাৱ বিনিময় কৰিবলৈ এটা সুবিধা পায় আৰু যিখিনি শিল্পী বাহিৰৰ পৰা আহে যিখিনি গায়ক বাহিৰৰ পৰা আহে অংগৰাগ মহন্ত হওক আদি লৈছিল তেওঁলোকক বা আমি 2-এজনে এনেকৈ আহি তেওঁলোকৰ লগত যেতিয়া শিক্ষা দিয়া নহয় আমি যেনেকৈ মত বিনিময় কৰোঁ ছবি আঁকোঁ তো সেই পৰিৱেশটো এটা সুন্দৰ পৰিৱেশ আৰু সেইটো মাজুলীতে হৈছে আৰু মই যিমান দিন পাৰোঁ অনুষ্ঠানটোৰ লগত জড়িত হৈ থাকিবলৈ চেষ্টা কৰিম সেয়াই ধন্যবাদ।